ৰাজ্যত আকৌ সক্ৰিয় হৈ উঠিছে নেকি আলফা স্বাধীন আৰু 15 আগষ্টৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আলফা স্বাধীনে সংস্থাপন কৰিছিল বোমা আৰু বোমা সংস্থাপনৰ পাছতে এতিয়া আৰক্ষীয়ে আলফা স্বাধীনৰ লিংকমেনক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰু অভিযানত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে 5 জনক লৈ আহিছে মুহূৰ্তৰ সবিশেষ লগতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৰাজ্যত আকৌ সক্ৰিয় হৈ উঠিছে নেকি আলফা স্বাধীন প্ৰশ্ন উত্থাপন হৈছে কিয়নো 15 আগষ্টৰ দিনটোত আলফা স্বাধীনে ৰাজ্যৰ বিভিন্ন স্থানত সংস্থাপন কৰিছিল বোমা আৰু বোমা সংস্থাপনৰ পাছতে এতিয়া আলফা স্বাধীনৰ লিংকমেনক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান আৰু অভিযানত আৰক্ষীয়ে মৰাণত আটক কৰিবলৈ সক্ষম হৈছে 5 জনক আপোনালোকে কৈছে মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ মংগলবাৰে নিশা চৰাইদেউ জিলা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে 5 জনক আৰু স্বাধীনতা দিৱসত বোমা সংস্থাপনৰ ঘটনাক কেন্দ্ৰ কৰি 5 জনক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আৰু আটকাধীন লোককেইজনক আৰক্ষীৰ এটা বিশেষ দলে গুৱাহাটীলৈ লৈ যায় বুলি জানিব পৰা গৈছে আৰু লগতে আটকাধীন লোককেইজন হৈছে বিপুল গগৈ উৰফে খুলটু আৰু লগতে ৰাহুল মোহন বুদ্ধ বৰুৱা আৰু কনক গগৈ উৰফে বলিন বুলি জানিব পৰা গৈছে আৰু আটকাধীন লোককেইজনৰ ভিতৰত 4 জনক ইতিমধ্যে গুৱাহাটীলৈ লৈ গৈছে আৰু লগতে বুদ্ধ বৰুৱাক নলবাৰীলৈ লৈ যোৱা হৈছে আনহাতে ৰাহুল মোহন আলফাৰ লিংকমেন গোচৰ দুবাৰকৈ গ্ৰেপ্তাৰ কৰা হৈছিল বুলি জানিব পৰা গৈছে আৰু যেতিয়া দেখিবলৈ পোৱা গৈছে যে 15 আগষ্টত আলফা স্বাধীনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বোমা সংস্থাপন কৰিছিল আৰু তাৰ পাছতে আলফা স্বাধীনৰ লিংকমেন বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছিল আৰু সম্প্ৰতি আৰক্ষীয়ে 5 জনক আটক কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰে ৰাহুল মোহন আলফাৰ লিংকমেন গোচৰত দুবাৰকৈ পূৰ্বেও গ্ৰেপ্তাৰ হৈছিল বুলি জানিব পৰা গৈছে আৰু এইদৰে মংগলবাৰে নিশা চৰাইদেউ জিলাত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে 5 জনক আৰু আটকাধীন লোককেইজনক ইতিমধ্যে গুৱাহাটীলৈ লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে আটকাধীন লোককেইজনৰ নাম পুনৰ উল্লেখ কৰিছো বিপুল গগৈ উৰফে খুলটু ৰাহুল মোহন বুদ্ধ বৰুৱা কনক গগৈ উৰফে বলিন আৰু লগতে ৰাহুল মোহন আলফাৰ লিংকমেন গোচৰত পূৰ্বেও দুবাৰকৈ গ্ৰেপ্তাৰ হৈছিল বুলি জানিব পৰা গৈছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে আলফাৰ লিংকমেনক বিচাৰি আলফা স্বাধীনৰ লিংকমেনক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে আৰু এইদৰে মৰাণত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে 5 জনক এই সন্দৰ্ভত কিছু মন্তব্য আমাৰ সৈতে আছে আমি দৰ্শকলৈ আগবঢ়াইছো তেওঁ বিজনেছ কৰে পুলিচ সাপ্লাই দিয়ে পুলিচ আহিছিলে আৰক্ষী নাই শিকোৱা আৰক্ষী আহিছিলে তাক লৈ গ'ল সুটপুচ কৰিলে কি তাৰিখে আহিছিলে জানো হেও নাজানিছো নহয় এতিয়া কি তাৰিখ হৈছিলে পৰহি পুলিচখিনি আহিছিলে তাৰ আগত এদিন তাক আৰ্মিয়ে লৈ গৈছিলে আৰ্মিয়ে সোধা পোছা কৰিলে এৰি দিলে সঁচা কথা দেখি তাক সোধা পোছা কৰিলে আৰ্মিয়ে একো নেপালে মোবাইলত প্ৰুফ নেপালে তাৰ মোবাইলত জেলত আছিলে সি ইয়াত সোণাৰী শিৱসাগৰ জেলত আছিলে তাতে সেই দুটা ল'ৰা লগ পালে সেই ল'ৰা দুটাই লগ পাই পিনি তাক ক'লে কি সিহঁতি ওলাই আহিলে ই কেইদিনমানৰ আগতে ওলালে তাৰপৰা সিহঁতি পিছত ওলাই আহিলে ইয়াক এদিন মাক ক'লে হেৰি বোলে তহঁতৰ তোৰ বাইকখন দে আমি ই নেজানে তাৰমানে হেৰি বুলি ই একোৱে নেজানে সেইবোৰ তাৰপৰা ই দি দিলে বাইকখন জেলত সি এইবোৰ কিবা হেৰিয়াত ধৰিলে তাক এনেই পুলিচ কেছৰ পুলিচ নিওঁতে গণ্ডগোল হ'ল কিবা তেতিয়া ধৰিলে তাৰমানে নাম এতিয়া ঘৰত কোনো নাই তাৰ মানুহজনী আহিলে স্পষ্টৰ কথাবিলাক ক'ব পাৰিলে পৰহি ৰাতি আহিছিলে পুলিচ আহিছিলে কেইটা বজাত 12:30 মান বজাত আহিছিলে এতিয়া ধৰি লৈ গ'ল আমি ক'লো ইয়াক নিনিব এতিয়া ক'ত লৈ গ'ল থানাই নিলে আমাক কিন্তু নজনালে ক'ত থলে কি কৰিলে সেই একো নজনালে কালি তাৰপৰা কেনেকৈ কালি ধৰা পৰিলে সিহঁতে আমাৰ ডাঙৰটো ঘৰত আছিলেহি ডাঙৰটো গ'ল তালৈ থানালৈ আমাৰ ল'ৰা বিপুল গগৈ আছে নি ইয়াত নাই বুলি ক'লে প্ৰথমতে তাৰপৰা আকৌ পিছবাৰ তই যাওঁতে বোলো তই যোৰহাটলৈ যাওঁতে সি যোৰহাটত থাকে ডাঙৰটো তই সোমাই যাবিচোন তাত এনে ক'লোঁ সি সোমাই গ'ল ইয়াত ক'লে নাই বুলি কৈ দিলে এই সোমবাৰ দিনাখন ৰাতি 1টামান বজাত আৰ্মি পুলিচ কি মই চিনি নাপাওঁ সিমান তেনেকৈ আহিলে 7জন আহিছিলে 7জনে আহি গোটেই ঘৰটো ঘেৰাও দিলে ঘেৰাও দি উঠালে ৰাহুল নাই তেতিয়া মই কি কৰোঁ এতিয়া উপায় নাই মই অকলে আছোঁ নুঠোঁ বুলি কৈছিলোঁ ছাৰ তেতিয়া উঠক বুলি কোৱাৰ কাৰণে উঠিলোঁ উঠাৰ পিছত তেওঁলোকে সুধিলে বোলে সেই ৰাহুল ক'লৈ গ'ল ৰাহুল ঘৰত নাই মেডিকেল গ'ল বুলি ক'লোঁ মেডিকেল বাইক গা ভাল নাই তাত আছে বুলি ক'লোঁ কিন্তু সিহঁতি নেৰে একদম সুধিয়ে আছে 1 ঘণ্টা 1.5 ঘণ্টামান সেইটো কথাকে লাগি থাকিলে তাৰপিছত ছাৰ তেওঁলোকে হেৰি নেপালে গুচি গ'ল গুচি যোৱাৰ পিছত গোটেই ঘৰ মুঠতে কাপোৰ কানি কি আছে গডেজ খুলি চব চালে চাই মেলি কি পালে একোৱে নাই আমাক বাৰে একোৱে নাই এনেই মিছাকৈ ভাৰ শাস্তিখন দি থাকে ল'ৰাটোকো মাথাটো গৰম কৰিছে ল'ৰাটো মুঠতে ভাল হ'বলৈ চাই বেয়াহে বেছি বেয়ালৈ পঠিয়াইছে ল'ৰাটো এতিয়া
তাৰপিছত ছাৰ তেওঁলোকে মই এদিনাখন লৈ গ'লোঁ মৰাণলৈ নি থানাত নিজে জমা দিলোঁগৈ। দিয়াৰ পিছত ছাৰ তেওঁলোকে ক'লে একো নাই আমাৰ ফালৰ পৰা অ'কে নিব পাৰিব, কিন্তু গুৱাহাটী পাৰ্টি এটা আহিব, সেই পাৰ্টিটোৱে বোলে কি কয় বোলে নাজানো, তেওঁলোকে থৈ যায় নে লৈ যায় ইয়াত সোধ পোছ কৰি মেলি তেনেকৈ বুলি ক'লে। আমি সেইকাৰণে গোটেই গাঁওবোৰ চাব লৈ গৈছিলোঁ, নি গাঁৱৰ মানুহকো লৈ গ'লোঁ। তাৰপিছত ছাৰ ইয়াত বহি আছোঁ, ৰাতি 1টা বজালৈকে বহি আছোঁ। তেওঁলোকে ক'লে অহা দেৰি হ'ব, আপোনালোকে ইয়াত নালাগে থাকিবলৈ বুলি কৈছিলে। তথাপি আমি ৰৈ থাকোঁচোন, ল'ৰাটো লৈ যাম তেনেকৈ বুলি ভাবি আমি ৰৈ আছিলোঁ। তাৰপিছত বহুত নিশা হোৱাৰ কাৰণে ক'লে যে তেতিয়া ৰাতিপুৱাহে আহিব বুলি ক'লে। কোৱা কাৰণে আমি গুচি গ'লোঁ, গুচি গৈ মৰাণতে থাকিলোঁ। থাকি তাৰ ইদিনাখন ৰাতিপুৱা আহিছোঁ, তেওঁলোকে 7টামান বজাত আহিলে গুৱাহাটী পাৰ্টিটো। আহি উঠাই আকৌ গুৱাহাটীলৈ লৈহে গ'লগৈ। কি নাম আপোনালোকৰ? ৰাহুল মোহন। কি কৰে? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক